আপুনি ইমান বছৰ পিছত মঞ্চত উঠিব জুচটো লাগিব নহয় লওক কেইটুকুৰমান খাই দিয়ক কোনো গম নাপাই দিয়ক পাণ এখন মই আপোনাক খুৱাই দিম লওক লওক কি চাইছে খাই দিয়ক আৰে খুৰা আপুনি ইমান বছৰ চিন্তা নকৰিব তেতিয়াহে জুচটো আহিব লওক পাণ এখন নিজে খুৱাই দিম খুৰা মই মানুহ চাইছোঁ কোনো দেখা নাই আৰে পাণ এখন মই আপোনাক নিজে আনি দিম খুৰা আৰে কি চাইছে খাওক না আৰে খাওক না মই নিজক ফাঁকি দিব পাৰিম কিন্তু মই মোৰ ছোৱালীজনীক কেতিয়াও ফাঁকি দিব নোৱাৰো কাম নহল পইচাটো ঘূৰাই দে মই কৰিবলৈ দিয়া কামটো মোৰ গাৰ্লফ্ৰেণ্ডে খৰচ কৰিব পইচা দিব নোৱাৰো গাৰ্লফ্ৰেণ্ড যদি লাগিলে কবি পইচা লগত আকৌ গাৰ্লফ্ৰেণ্ড ক'ৰ পৰা আহিলে বাৰু কি বস্তু পইচাও খাব গাৰ্লফ্ৰেণ্ডকো দিব ঐ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰটো দে দে এইবাৰ ধান খাম ভালকৈ নজৰ দিবি কাকোৱে ভিতৰলৈ সোমাবলৈ নিদিবি যিয়ে আহে তাকে মাৰি ধৰি খেদি পঠিয়াই এনেকে দুইটাই হাতে হাত ধৰি কলৈ যাও বে তহঁতি কলৈ যাও এইবোৰ নটংগি চাব কোনো দৰকাৰ নাই ভাগ ইয়াৰ পৰা ভাগ পঠিয়াই দে তহঁতে কাকো সোমাব দিয়া নাই কিয় বছৰ হুকুম কোনেও সোমাব নোৱাৰে তহঁতে খালী চকীৰ আগত নাটক কৰিব লাগিব মানুহ থিয় হৈ আছে আৰু তহঁতে ইয়াত নালাগে হাজাৰেই থাক কোনেও সোমাব নোৱাৰে মতলব নোৱাৰে ভালে কৈছো ইয়াৰ পৰা আঁতৰ হ'ব বুলি নহ'লে কি কৰিবি বে সেইদিনা তোৰ মূৰ ফাটিছিল আজি তোৰ কি কি ফাটে অলপ পিছতে মঞ্চত তৰোৱাল চলাবই লাগিব তোৰ পাছতে প্ৰথমতে প্ৰেক্টিচ কৰি লোৱা এইখন একো নহয় মাইকী মানুহৰ চেনেলযোৰহে লৈ আহিছে কি বুলি মাৰি দিব এবাৰ সেই কেং কেং কেঙক মাৰি থোৱা পৰা নাটক আৰম্ভ হৈছে নাটক আৰম্ভ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আজি আপোনালোকে যিখন নাটক উপভোগ কৰিবলৈ আহিছে সেইখনে কেৱল এখন নাটকেই নহয় এগৰাকী নাটক কৰা ছোৱালীৰ বহু আশা বহু সপোনৰ এক নিৰ্ভেজাল দলিল মই পৰিচালনা কৰা নাটকসমূহৰ ভিতৰত এইখনে একমাত্ৰ নাটক যিখন নাটকৰ অন্তিম দৃশ্যটো এতিয়াও লিখা হোৱা নাই নাটকখনৰ শেষ কোনো নাট্যকাৰৰ চিন্তা বা অভিনয় শিল্পীৰ বলিষ্ঠ অভিনয় নকৰে শেষ কৰিব এহাল পিতৃ কন্যাৰ আবেগে অন্তিম দৃশ্যটো লিখা থাকিব সেই আবেগৰ টুকুৰাবোৰত চাওঁ আহকচোন সেই আবেগবোৰে বা কি ৰূপ লয় মহামন্ত্ৰী ৰাজসিংহাসনত বহি ৰাজপাত চলোৱাৰ শক্তি মোৰ দেহত নাই মই এতিয়া এজন দুৰ্বল অথৰ্ব মানুহ তেনেকৈ আপুনি ভাবিছে মহাৰাজ কিন্তু আপোনাৰ কন্যাই প্ৰতিজ্ঞা কৰিছে আপোনাক ৰাজ সিংহাসনত বহুৱাইহে বোলে তাই উশাহ ল'ব নাম বগিছে তাই এইবোৰ সপোন দেখিছে তাই এইবোৰ যেতিয়া শত্ৰুখনে আহি ৰাজ্য আক্ৰমণ কৰিব তেতিয়া কোনে ৰক্ষা কৰিব এই ৰাজ সিংহাসনৰ মৰ্যাদা এই দুৰ্বল অথৰ্ব বৃদ্ধই নহয় এজন ৰজাই ৰজাৰ দৰে সিংহাসনত বহি ৰাজ্য শাসন কৰিব লাগিব মই নোৱাৰো পাৰিব লাগিব যিদিনা আপুনি সেই সিংহাসনত বহি নিজকে ৰজা বুলি ঘোষণা কৰিব সেইদিনা ময়ো আপোনাৰ বুকুত সোমাই ঘোষণা কৰিম যে দিহিঙে দীপাঙে অনাই বনাই ঘূৰি ফুৰা মই এজনী অঘৰী ছোৱালী নহয় মই এইজন ৰজাৰ জীয়েক ৰাজকন্যা মই কি এক্টিং কৰিছে হে বাপেক আৰু জীয়েকে সঁচাই বাপেক জীয়েক নেকি সঁচাকে ফালি পেলাছে ভুল কথা কৈছ তই এইবোৰ এই আকাশ এই বতাহ এই পৃথিৱীক সাক্ষী কৰি
জনতাৰ পূৰ্ণ বিশ্বাস আদায় কৰি ৰাজপাট চলোৱাটো ইমান সহজ কথা নহয় তুমি বুজোৱাহে মহামন্ত্ৰী কোনো একো বুজাব নালাগে মই জানো ভাগ্যৰ বিড়ম্বনাৰ বলি হৈ আপুনি বহুদিন ভিক্ষুকৰ জীৱন যাপন কৰিছে কিন্তু সেয়া এতিয়া অতি এতিয়া আপুনি নতুন সংকল্পেৰে শিৰোধাৰ্য কৰিব লাগিব ৰাজমুকুট কি বলতীয়া চত এইবোৰ ৰাজমুকুট ৰাজসিংহাসনৰ পবিত্ৰতা মই ৰক্ষা কৰিব নোৱাৰো কিয় নোৱাৰে আপুনি কাৰণ মোৰ সমস্ত শৰীৰত কলংকৰ দাগ ৰজাটো বাদেই তোৰ পিতৃ হোৱাৰ যোগ্য মই নহওঁ মোৰ এই ৰজাৰ ভাও লোৱা দিবাকৰ শৰ্মাৰ এটাই পৰিচয় কি এটা চৰিত্ৰহীন মানুহ এটা বলাৎকাৰী হয় সঁচা কথা এখেত এজন জঘন্য বলাৎকাৰী শুনক ৰাইজ এই নিউজজনী কি কৈ শুনক চাই থাকক দিবাকৰ শৰ্মাৰ জঘন্য চেহেৰা তাই কেনেকৈ উদঙাই দিব চাওক ৰাইজ চাওক দিবাকৰ শৰ্মাই কেতিয়াও মোক নায়িকাৰ ৰূপ দিয়া নাছিল তাকে লৈ মোৰ প্ৰচণ্ড ক্ষোভ আছিল সেইটো সঁচা কথা কিন্তু এদিন এই মানুহজনে মোক ৰুমলৈ মাতি নি এইবোৰ আচলতে মিছা কথা এখেতে একো কৰা নাছিল এইবোৰ মই নিজে গৈছিলো এখেতৰ ৰুমলৈ এই নাটকখন কৰিবলৈ আৰু এই নাটকখন কৰিবলৈ মোক টকা দিছিল ভাস্কৰ চৌধুৰীয়ে মাজতে মাতি নি এখেতে মোক আৰু টকা দিছিল মুখ বন্ধ কৰি ৰখাৰ দাম সেইটো এজন মহান শিল্পীৰ মান হানি কৰাৰ দৰে পাপ টুনাই কৰিবলৈ মন নগল মোক এইবোৰ মিছা কথা অলপো মিছা নহয় ভণ্টিক বিয়া কৰাই দেউতাৰ কোম্পানীৰ মালিক হ'ব বিচাৰিছিলি আৰু সেইকাৰণে চক্ৰান্ত কৰি ভণ্টিকে এখেতৰ পৰা আঁতৰাই আনি ই নিজেই বিয়া পাতি লৈছিল আনকি এইখন খেলত ই মোকো চামিল কৰি লৈছিল আজি মই ঘমা নাই তই ঘামিছ ভাস্কৰ চৌধুৰী তই এই মানুহটোৱে আনক বেলতেৰে কোবাই বৰ ভাল পায় নহয় সন্তৰী চাবুকানা ৰেডি কৰি ৰাখিছোৱে ডাইৰেক্ট নাইতো মহাৰাজ হাতত তুলি নিয়া লওক মহাৰাজ লওক আপোনাৰ ওপৰত পৰা বেলতৰ প্ৰতিটো কোবৰ আজি আপুনি ইয়াৰ পৰা হিচাপ লওক আপোনাৰ প্ৰতিটো অপমানৰ হিচাপ লওক আপোনাৰ প্ৰতিটো কলংকৰ হিচাপ লওক আপোনাৰ শিল্পী মনটোক লেতেৰা কৰা হিচাপ লওক মোৰ মা কত বছৰে কৰি অহা এই প্ৰবঞ্চনাৰ কি চাই আছে মহাৰাজ সকলো ক্ষোভ সকলো জ্বালা আঁতৰাই ইয়াক মাৰ পিতা মাৰিয়া হাজিছা মই তোৰ মৰমখিনি বিচাৰি আহিছো চকু পানীৰে মৰমবোৰ ধুই নেপেলাবি মোক মাত্ৰ এবাৰ মোক মা জুলি বুলি মাত নাও পিতা মূৰত হাত ফুৰাই মাত্ৰ এবাৰ মোক মা জুলি বুলি মাত এইজনে মোৰ পিতা
অভিনেতা এজন মহান শিল্পী যাৰ জীয়েক বুলি চিনাকি দি আজি মই অহংকাৰ কৰিব পাৰোঁ নাট্য জগতৰ ৰাজ সিংহাসনৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট মোৰ পিতা কি চাইছে ৰাইজ হাতে মাত্ৰ এবাৰ মোৰ লগত একেলগে চিঞৰক না প্লিজ দিবাকৰ শৰ্মা হিপ হিপ দিবাকৰ শৰ্মা হিপ দেখিলা মালিনী তোমাৰ ছোৱালী মোক আজি পুনৰ জীয়াই তুলিলে এটা নতুন জীৱন দিলে নাট্য সম্ৰাট সজালে মোৰ প্ৰাণটো যেন মোক পুনৰ উভতাই দিলে তাই কেৱল মোৰে ছোৱালী নহয় আপোনাৰো ছোৱালী আমাৰ বাবে কিন্তু তাই সদায় নাটকৰ নায়িকা পিছে নায়িকা গ'ল চাগে কৰবাত নায়কক বিচাৰি कहाँ को जाता है तुम ঘৰলৈ যাওঁ মই যাম তোৰ লগত নালাগে মই অকলে যাওঁ না মই যাম তোৰ লগত থাকিম